ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো এনেধৰণে কলিয়াবৰত এই সকল উদণ্ড বনভোজকাৰী দলে SOP ভংগ কৰিছিল তাৰ পিছত কি হ'ল তাৰ পিছত আৰক্ষীয়ে খেদি গ'ল বনভোজকাৰী দলটোক আৰু হিন্দী সিনেমাৰ ষ্টাইলত আগুচি ধৰি এই সকল বনভোজকাৰী দলক লৈ আহিল আৰক্ষী থানালৈ পিকনিকক লৈ SOP প্ৰকাশ কৰাৰ পিছতে ফুল একচন মুডত দেখা পোৱা গৈছে অসম আৰক্ষীক হাতে কামে লাগিছে অসম আৰক্ষী কলিয়াবৰত আৰক্ষীয়ে খেদি ধৰিলে উদণ্ড বনভোজকাৰী দলক আৰু এই মুহূৰ্তত আমি প্ৰথমটো দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক SOP প্ৰকাশৰ পিছত এই বনভোজকাৰী দলৰ বিৰুদ্ধে আৰক্ষীৰ একচন নিয়ম নমনা বনভোজকাৰী দলক খেদি আৰক্ষীয়ে কেনেধৰণে আটক কৰিছে সেই দৃশ্য দেখুৱাইছো এইখন বনৰ পিকআপ খন আৰু এই যিখন বাহন এই বাহনখন কেনেধৰণে আৰক্ষীয়ে খেদি গৈছে চাওক এয়া আচলতে কোনো অন্য দৃশ্য নহয় পিকনিক খাবলৈ বুলি গৈছিল এইখন বাহন লৈ কেইজনমান যুৱকে উচ্চ স্তৰত যি গান বজাই গৈছিল ডিজে মিউজিক লগাই গৈছিল সেই যুৱক কেইজনৰ কি গতি হল চাওক SOP দিয়া হৈছিল কালিৰ দিনটো দুৰ্ঘটনাৰ পিছতেই সমগ্ৰ দেশবাসীয়ে জানে সেই দুৰ্ঘটনা হুকাবহ দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ পিছতে চৰকাৰে প্ৰশাসনৰ তৰফৰ পৰা SOP জাৰি কৰিছিল SOPত আছিল 12টা নিয়ম উচ্চ স্তৰত মিউজিক লগাব নোৱাৰিব স্পিড থাকিব সূৰ্যাস্ত হোৱাৰ আগেয়ে বনভোজ স্থান এৰিব লাগিব এনে ধৰণৰ 12টা নিয়ম আছিল কিন্তু এই দলটোৰ কি গতি হল চাওক